ঐতিহাসিক যমুনা আৰু মৰিবিল বেদখল RTIৰ জৰিয়তে পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। চৰকাৰী বিষয়ৰ পৃষ্ঠপোষকতাত চলিছে বেদখল। সচেতন ৰাইজে উচ্ছেদৰ দাবী উত্থাপন। স্থানীয় দল সংগঠন নীৰৱ নিমাত। প্ৰায় 50 বিঘাৰো অধিক চৰকাৰী জলাশয় সংৰক্ষিত ভূমি বেদখলকাৰীৰ কবলত। ৰাজ্য চৰকাৰে উজনি নামনি বিভিন্ন অঞ্চলত অবৈধ বাংলাদেশী আৰু বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ কঠোৰভাৱে অভিযান চলাই থকা সময়তে শিৱসাগৰৰ মাজমজিয়াত পোহৰলৈ আহিছে এটা ভয়ংকৰ আৰু বিস্ফোৰক তথ্য। শিৱসাগৰ নগৰৰ ৱাৰ্ডস্থিত ঐতিহাসিক মৰিবিল আৰু যমুনা নামৰ প্ৰাকৃতিক জলাশয় দুটা সম্পূৰ্ণৰূপে বেদখল হোৱাৰ তথ্য ইতিমধ্যে 2022 চনতে RTIৰ জৰিয়তে পোহৰলৈ আহিছে। আমগুৰি নৱনিৰ্মাণ সমিতিৰ সভাপতি দিগন্ত শইকীয়াৰ RTIৰ প্ৰাপ্ত তথ্য অনুসৰি মৰিবিল আৰু যমুনা জলাশয় বিল বিভিন্ন অংশ সন্দেহযুক্ত নাগৰিকৰ উপৰিও একাংশ শিক্ষিত প্ৰভাৱশালী স্থানীয় লোকেও বেদখল কৰি অট্টালিকা নিৰ্মাণ কৰিছে। চক্ৰ বিষয়া গোস্বামীৰ স্বাক্ষৰযুক্ত তথ্য অনুসৰি উক্ত দুয়োখন বিলৰ প্ৰায় 50 বিঘাৰো অধিক চৰকাৰী সংৰক্ষিত ভূমি জলাশয়ত প্ৰায় অৰ্ধ শতাধিকৰো অধিক বেদখলকাৰীৰ নাম স্পষ্টভাৱে উল্লেখ আছে। তথাপিও জিলা প্ৰশাসনে এই তথ্যক গুৰুত্ব নিদিয়াকৈ তথা বিভাগীয় কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। চাঞ্চল্যকৰভাৱে উক্ত জলাশয় দুটাত চৰকাৰী অভিলেখত বাৰিষা পানী সংৰক্ষণ ক্ষেত্ৰ হিচাপে প্ৰয়োজনীয়তাৰ ৰূপত থাকিলেও একাংশ চৰকাৰী বিষয়া মণ্ডল আৰু ৰাজনৈতিক পৃষ্ঠপোষকতাৰ সহায়ত জলাশয়ত বেদখলকাৰী ৰক্ষণাবেক্ষণৰ স্বাৰ্থত ম্যাদী পট্টাৰূপে ৰূপান্তৰ কৰা হয়। ফলস্বৰূপে আজিৰ তাৰিখলৈ ঐতিহাসিক মৰিবিল আৰু যমুনাৰ চৰকাৰী সংৰক্ষিত ভূমিৰ ঠাইত মাত্ৰ দেখা যায় বহুতলীয়া অট্টালিকা আৰু ৰাজপ্ৰাসাদ টাইপ ঘৰবাৰী। এই ক্ষেত্ৰত গভীৰ দুখৰ বিষয় হ'ল যে যেতিয়া অসমৰ বিভিন্ন জনগোষ্ঠীয় দল থলুৱা সংগঠন অবৈধ দখলৰ বিৰুদ্ধে সজাগ থকাৰ লগতে সৰব হৈ পৰে তেনে সময়তে শিৱসাগৰৰ এই চাঞ্চল্যকৰ বেদখলৰ তথ্য পোহৰলৈ অহাৰ পাছতো কোনো ধৰণৰ প্ৰতিবাদৰ ধ্বনি তথা উচ্ছেদৰ দাবী তীব্ৰভাৱে কৰা পৰিলক্ষিত নোহোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। তথাপি শেহতীয়াকৈ শিৱসাগৰৰ সচেতন নাগৰিকে চৰকাৰক তীব্ৰ আহ্বান জনাইছে শীঘ্ৰেই যমুনা আৰু মৰিবিল তথা জলাশয়ত বেদখলকাৰীৰ কবলৰ পৰা পূৰ্ণাংগ উচ্ছেদ অভিযান চলাই ঐতিহাসিক জলাশয় দুটাক পুনৰুদ্ধাৰ কৰাৰ দাবী উত্থাপন কৰিছে। আনহাতে আমগুৰি নৱনিৰ্মাণ সমিতিৰ সভাপতি দিগন্ত শইকীয়াই দাবী জনাইছে যে এই সম্পূৰ্ণ ঘটনা এক উচ্চস্তৰীয় তদন্তৰ আওতালৈ আনি বৰ্তমান অসমত উচ্ছেদ অভিযানত উদ্যোগ গ্ৰহণ কৰি থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে পদক্ষেপ গ্ৰহণ কৰিব লাগে। আনহাতে এই ঘটনাই গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে যে সমগ্ৰ অসমতে একেলগে বহুত সংখ্যালঘু সন্দেহযুক্ত নাগৰিক বেদখলত জড়িত আৰু চৰকাৰে উচ্ছেদ অভিযান চলাইছে, তেন্তে কিয় শিৱসাগৰ নগৰৰ মাজমজিয়াত স্থানীয় ভদ্ৰলোকৰ বেদখলৰ প্ৰতি প্ৰশাসনে কিয় চকুকুলিৰ ভাৱত অৱতীৰ্ণ হৈ আছে? একাংশ সচেতন ৰাইজে চৰকাৰে দ্বৈত নীতি আঁতৰাই জলাশয় বনভূমি আৰু চৰকাৰ সংৰক্ষিত ভূমি উচ্ছেদত সমানে কঠোৰ ভূমিকা গ্ৰহণ আৰু ভূমি উচ্ছেদ অভিযানৰ জৰিয়তে এই ঐতিহাসিক যমুনা আৰু মৰিবিলক পুনৰুদ্ধাৰ কৰি চৰকাৰী সংৰক্ষিত ভূমি সাঁচি ৰখাত ভূমিকা গ্ৰহণ কৰিবনে নে ইতিহাসৰ বুকুত বিলীন হৈ যোৱা জলাশয়লৈ পৰিণত কৰাত ভূমিকা গ্ৰহণ কৰিব? এয়া সম্প্ৰতি লক্ষণীয় বিষয় হৈ পৰিছে। নিউজ টেক্সো ৰিপৰ্ট ডিজিটেল আছাম লাইভ। অসম চৰকাৰে এতিয়া যি উচ্ছেদ অভিযান চলাইছে বিশেষকৈ গোৱালপাৰা গোলাঘাট জিলাৰ উলিয়ামঘাটত আমি এই উচ্ছেদ অভিযানটো আৰম্ভণি জনাইছোঁ, কিন্তু একে সময়তে শিৱসাগৰ জিলাৰ শিৱসাগৰ নগৰৰ 10 নং ৱাৰ্ডত অৱস্থিত এই মৰিবিল নামৰ যি জলাশয় আছিলে এই জলাশয়টো মানে অধিকাংশ মাটিয়ে বেদখল কৰিলে। এতিয়া আপুনি অধিকাংশ পুঁজিপতিৰ হাতত গুচি গ'ল মাটি। আৰু আচৰিত কথা আপোনাৰ এই মাটিৰ দাগ নম্বৰ হৈছে 4625 নং দাগৰ মাটি। আৰু এই RTI তথ্যত আপোনাৰ ৰেভিনিউ চাৰ্কল অফিচাৰে দিছে 58জন বেদখলকাৰী তাত বেদখল কৰি আছে। আৰু আচৰিত কথা তেওঁলোকে RTI আমাক দিছে বা দাখিল কৰিছে, তেওঁলোকে বিষয়টো ভালদৰে জানে, কিন্তু আজি পৰ্যন্ত কোনো একশ্যন লোৱা নাই, কোনো উচ্ছেদৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু আমি এইখিনিতে এটা কথা কওঁ যে এই যিটো চৰকাৰী যিবিলাক মণ্ডলেই হওক বা ৰেভিনিউ চাৰ্কল অফিচাৰে হওক মহকাপী চলা কৰি আছিলে, ইয়াত এটা ডাঙৰ নেক্সাছ আছে, মধ্যভূত দালাল আছে। সেই মাটিটো যি মৰিবিলৰ মাটি খণ্ড খণ্ডকৈ তেওঁলোকে বিক্ৰী কৰিছে, ইয়াত বৃহৎ টকা কোটি টকাৰ ইয়াত লেনদেন আছে। সেইকাৰণে ৰেভিনিউ চাৰ্কল অফিচাৰে হওক মণ্ডলৰ কথা কোৱাই নাই,
ৰেভিনিউ চাৰ্কেল অফিচাৰ এই উচ্ছেদৰ কাৰণে তেওঁলোকৰ আগ্ৰহ নহয়। বৰ্তমান যি আছে মই এইজনৰ কথা কোৱা নাই, কিন্তু পূৰ্বৰ যিসকল ৰেভিনিউ চাৰ্কেল অফিচাৰ থাকোঁতে এইখিনি মাটি বেদখল কৰিবলৈ পালে তেওঁলোকে কি ঘোঁৰা গাছ কাটি আছিলে তেওঁলোকে বিষয়টো ভালদৰে জানে। অন্য একো নাই, বৃহৎ টকাৰ লেনদেনত শিৱসাগৰ জিলা শিৱসাগৰ নগৰৰ 10 নং ৱাৰ্ডৰ যি মৈ বিল আছিল তাৰ অধিকাংশ মাটি বেদখল কৰাৰ মূল কাৰণ হৈছে টকা। বৃহৎ কোটি টকাৰ লেনদেন হ'ল। এতিয়া আপুনি আচৰিত খাব, আপুনি যিখিনি মানুহ একঠা মাটিৰ কাৰণে আজি নদী মথাউৰিৰ কাষত আপোনাৰ বহি আছে, তেওঁলোকৰ মাটি নাই, ভূমিহীন, সেইসকলক মাটি দিব নোৱাৰে। কিন্তু মৰি বিলত যিসকল মানুহে বেদখল কৰিছে তেওঁলোকৰ আত্মালিকা দেখি আচৰিত খাব। এই পুঁজিপতি গ্ৰাহক গোটেই মাটিডোখৰ গ্ৰাস কৰি পেলালে। আৰু ইয়াৰ মূল কাৰণ হৈছে টকা, বৃহৎ টকাৰ লেনদেন হৈছে, যাৰ বিনিময়ত শিৱসাগৰ জিলা শিৱসাগৰ টাউনৰ মাজমজিয়া 10 নং ৱাৰ্ডত অৱস্থিত মৰিবিল জলাশয়ৰ মাটি বেদখল কৰিবলৈ সুবিধা পালে। আমি এই বিষয়টো প্ৰথমে জিলা প্ৰশাসনক তদন্তত দাবী জনাইছোঁ। তদন্ত এইকাৰণে দাবী জনাইছোঁ কাৰণ জিলা আপোনাৰ ৰেভিনিউ চাৰ্কেল অফিচাৰে আমাক RTI দিছে, 58 জনে ইয়াত বেদখল কৰি আছে বুলি তেওঁৱে কৈছে। কিন্তু তেওঁলোকে জানি শুনো কিয় একশ্যন লোৱা নাই আৰু ইয়াৰ অৰ্থ কি, নীৰৱ ভূমিকা লোৱাৰ অৰ্থ কি, এইকাৰণে তদন্ত হওক। আৰু কোন ৰেভিনিউ অফিচাৰ থাকোঁতে তেওঁলোকে বেদখল কৰিছিলে, তাৰ কোন মণ্ডল জড়িত আছিলে, কোনে মাটি জোখ মাখ কৰি দিছিলে, কোন মধ্যভোগী দালালে কোটি টকা লেনদেন কৰিছিলে, সেইসকল তদন্ত আওতালৈ আহক আৰু তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লওক। তাৰপিছত বেদখলকাৰীৰ ওপৰত বুলডোজাৰ চলাই দিয়ক। যমুনাও হৈ আছে, কিন্তু মৈ বিলত অধিকাংশ মাটি, আৰু মৈ বিলত আপুনি আচৰিত খাব, তাত আপুনি পুঁজিপতি গ্ৰাহক গোটেই বিলখন গুচি গ'ল, অধিকাংশ মাটি আপোনাৰ বেদখল কৰিলে। এতিয়া ভূমিহীন মানুহে একঠা মাটিৰ কাৰণে হাহাকাৰ হৈছে। কিন্তু আৰু আচৰিত কথা, টাউনৰ সোঁ মাজত চৰকাৰী কাৰ্যালয় বনাবলৈ মাটি নাই। এতিয়া জেলখন আছে ক'ত, পুখুৰী পাৰত হেলনীয়া টুকুৰা ঠাইত আছে, মাটি নাই। সেইখিনি মাটি এতিয়া এই পুঁজিপতি ব্যক্তিয়ে তেওঁলোকে গ্ৰাস কৰি পেলাইছে। আমি কৈছোঁ যে এইখিনি উচ্ছেদ কৰি চৰকাৰী যিখিনি কাৰ্যালয় আছে, যিখিনি ভাড়াতীয়া অফিচ আছে তাত স্থাপন কৰক। তাত মানে গোৱালপাৰাৰ কথা কৈছে, যিহেতু মই গোৱালপাৰাত আমি শুনিছোঁহে, আমি সংবাদ মাধ্যমৰ যোগেদি শুনিছোঁহে তাত সন্দেহযুক্ত ব্যক্তি বুলি কৈছে। আমি কিমান শতাংশ তাত সন্দেহযুক্ত ব্যক্তি কি কথা আমি এতিয়া চাৰ্টিফিকেট দিব নোৱাৰোঁ, কাৰণ মই মানে আমি জেগালৈ যোৱা নাই, স্পটত আমি মাত্ৰ সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছোঁ। এতিয়া উইলিয়াম ঘাটত কিন্তু তেনেকুৱা কিমান পাৰ্চেণ্টেজ তাত সন্দেহযুক্ত ব্যক্তি গম নাপাওঁ। কিন্তু এটা কথা ঠিক, চৰকাৰী ভূমি বেদখল কৰাকাৰীৰ ওপৰত যদি উচ্ছেদ অভিযান চলাইছে বা বুলডোজাৰ বা JCB চলাইছে, এইটো আদৰণীয়। চৰকাৰক আমি আদৰণি জনাইছোঁ, এইটো আদৰণীয় পদক্ষেপ হয়, সেইটো আমি জনাইছোঁ। কিন্তু সন্দেহযুক্ত ব্যক্তি কিমান আছে কি কথা এই সংক্ৰান্তত আমি নাজানো, অৱগত নহয়। কিন্তু সন্দেহযুক্ত ব্যক্তি থকাৰ কাৰণেতো চৰকাৰে একশ্যন ল'বলৈ বাধ্য হৈছে। ঠিক আছে, তাত ল'লে, কিন্তু শিৱসাগৰ নগৰৰ সোঁ মাজত যিটো আপোনাৰ 10 নং ৱাৰ্ডৰ যিখিনি মৈ বিলৰ মাটি যিসকলে বেদখল কৰিছে, এইখিনিও উচ্ছেদ কৰক। কাৰণ চৰকাৰী বহু কাৰ্যালয় এতিয়া ভাড়াতীয়া হিচাপে আছে, আৰু তাত যদি চৰকাৰী কাৰ্যালয় স্থাপন কৰিবলৈ হয়, তেতিয়া চৰকাৰ বহু ৰেভিনিউ ডিপজিট হৈ থাকিব। ভৱিষ্যত চৰকাৰ বা চৰকাৰী ব্যৱস্থাই বা ৰাষ্ট্ৰৰ লাভালাভ হ'ব লাগিব। ধৰ্মভিত্তিত বা উচ্ছেদ হ'ব, মই সেই কথাটো কোৱা নাই। আৰু সন্দেহজনক যদি ব্যক্তি আছে, তৎকালীনভাৱে তেওঁলোকক উচ্ছেদ কৰি লগালগ বৰ্ডাৰ বাহিৰ কৰাই দিয়ক, আপোনাৰ বাংলাদেশ বাহিৰ কৰাই দিয়ক যদি আছে। কিন্তু শিৱসাগৰ নগৰ, আমি আকৌ পুনৰ কৈছোঁ যে শিৱসাগৰ নগৰৰ 10 নং ৱাৰ্ডত যিখিনি মৰি বিলত বেদখলকাৰীয়ে বেদখল কৰি আছে, শীঘ্ৰে তেওঁলোকৰ উচ্ছেদ কৰক, শীঘ্ৰে বুলডোজাৰ চলক, শীঘ্ৰে তেওঁলোকে JCB লগাওক ইয়াত। তেতিয়া চৰকাৰ, তেতিয়া অসমৰ জনগণে গম পাব বা শিৱসাগৰবাসীয়ে গম পাব যে হয় নিৰপেক্ষভাৱে এই যিটো উচ্ছেদ অভিযান চলাইছে, নিৰপেক্ষভাৱে কৰিছে, সেইটো গম পাব।